বিধানসভাৰ পবিত্ৰ মজিয়াত ধনুদাৰ ধনুগিৰি উগ্ৰমেজাজী ধনুদাৰ ধনুগিৰিয়ে বিপদ মাতিছে ৰাজনৈতিক জীৱনলৈ। তাৰ কাৰণে মই এই নিজকে মানে 4 ছয় 5 ছয় 10 ছয় দিছোঁ। বুঢ়াপতি খেলুক নহয়, এইবাৰ দলৰে ৰুখত পৰিল বিধায়ক ৰূপজ্যোতি কুৰ্মী। দলৰ পৰা সকিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ ৰাজ্যবাসীৰ ওচৰত ক্ষমা খোজাৰ নিৰ্দেশ ৰাজ্যিক সভাপতি। তাৰ কাৰণে মই এই নিজকে মানে 4 ছয় 5 ছয় 10 ছয় দিছোঁ। এইটো মই ডাঙৰ পাপ কৰি। এটা সময় আছিল য'ত সমাজ পৰিচালিত হৈছিল জোৰ যাৰ মুলুকতান, কিন্তু লাহে লাহে সমাজ পৰিৱৰ্তন হ'ল। পৰিৱৰ্তনৰ জোৱাৰ আনিলে বিজেপি, কিন্তু বিজেপিত থাকিও আচৰণৰ পৰিৱৰ্তন নহ'ল এগৰাকী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। আজিৰ কৌশলীৰ ৰাজনীতিৰ দিনতো বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আচৰণ এনেদৰেই চলি থাকিল। তাৰ কাৰণে মই এই নিজকে মানে 4 ছয় 5 ছয় 10 ছয় দিছোঁ। পাছে প্ৰতিবাৰে শক্তি প্ৰদৰ্শন কৰি বাচি যাব নোৱাৰে ৰূপজ্যোতি কুৰ্মী। এবাৰ ৰূপজ্যোতি কুৰ্মীৰ শক্তি প্ৰদৰ্শন হিতৰ বিপৰীতে গ'ল। 21 মাৰ্চত পবিত্ৰ বিধানসভাৰ মজিয়াত অসভ্য আচৰণৰ বাবে দলৰ হাইকমাণ্ডৰ পৰা আহিল কঠোৰ নিৰ্দেশ। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নিৰ্দেশ পত্ৰ ৰূপজ্যোতিলৈ। পত্ৰৰ জৰিয়তে বিধায়কগৰাকীক সভাপতিয়ে বুজাই দিলে এনেদৰে: ভাৰতীয় জনতা পাৰ্টি এটা অনুশাসন সমৃদ্ধ আৰু এক বিশেষ সংস্কাৰৰ দ্বাৰা পৰিচালিত আৰু প্ৰতিপালিত সংগঠন। ইয়াত সহিষ্ণুতা সংযমৰ লগতে প্ৰয়োজন সাপেক্ষে আদৰ্শগত যুঁজৰ বাবেও আমি আমাৰ উদাহৰণ প্ৰতিপন্ন কৰিছোঁ। সদনত আপোনাৰ আচৰণত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ সংস্কাৰৰ লগত যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হৈছে। ইতিমধ্যে এগৰাকী জনপ্ৰতিনিধি হিচাপে এই বিষয়টোৰ সন্দৰ্ভত সদনত ক্ষমা প্ৰাৰ্থনাৰে নিজৰ দায়বদ্ধতা পালন কৰিছে যদিও এনেধৰণৰ আচৰণ পুনৰাবৃত্তি নকৰিবলৈ আপোনাক পৰামৰ্শ প্ৰদান কৰা হ'ল। একে সময়তে উক্ত বিষয়ত অসমৰ জনসাধাৰণৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিবলৈ আপোনাক নিৰ্দেশ প্ৰদান কৰা হ'ল। তলত লিখা আছে, ধন্যবাদ সহকাৰে দিলীপ শইকীয়া, সভাপতি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ। আৰু এনেদৰে উগ্ৰ মেজাজী ৰূপজ্যোতি কুৰ্মীক কঠোৰ নিৰ্দেশ প্ৰদান কৰে দলৰ সভাপতিৰ ফালৰ পৰা। পাছে দলৰ এই নিৰ্দেশনে বিধায়কগৰাকীৰ মনত কিমান সুবুদ্ধি উদয় কৰে সেয়া সময়তহে জানিব পৰা যাব। মহানগৰৰ পৰা দীপাংকৰ মেধিৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।